আজি সংবাদমেলৰ উদ্দেশ্যটো আজি যিটো বেম্বো সম্বন্ধে যিটো প্ৰেছ মিট হ'ল, এই প্ৰেছ মিটটো যিজন মানুহে এড্ৰেছ কৰিছে তেওঁৰ নামটো পাশা পেটেল। তেওঁ হ'ল মহাৰাষ্ট্ৰৰ এগ্ৰিকালচাৰ কমিশ্যনৰ চেয়াৰমেন আৰু ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ তেখেত নেশ্যনেল ভাইচ প্ৰেছিডেণ্ট আছিলে যেতিয়া মই অসমত কিষাণ মৰ্চাৰ সভাপতি আছিলোঁ। আৰু তেখেতে বেম্বো সম্বন্ধে এটা জাগৰণ এটা আনিবলৈ চেষ্টা কৰিছে। তেওঁ বেম্বোৰ পৰা বহুতো প্ৰডাক্ট বনাইছে। তেওঁ কৈছে যে বেম্বো এনেকুৱা এটা প্ৰডাক্ট য'ৰ পৰা আমি প্ৰায় 2000টা প্ৰডাক্ট কমাৰ্চিয়েলি বনাব পাৰোঁ। আৰু আমাৰ অসমৰ কাৰণে বা নৰ্থ ইষ্টৰ কাৰণে সৌভাগ্যৰ কথাটো হ'ল বেম্বো পপুলেশ্যন আমাৰ অসমত 150 মিলিয়ন মেট্ৰিক টন। সেইটোৰ ওপৰত বেছ কৰি এতিয়া আমাৰ গভৰ্ণমেণ্ট অফ আছামে নুমলীগড় ৰিফাইনাৰী আৰু ফিনলেণ্ড আৰু নেডাৰলেণ্ডৰ এটা কোম্পানীয়ে মিলি 4400 কোটি টকাৰ এটা প্ৰজেক্ট নুমলীগড়ত কৰিছে ইথানল প্ৰডাকশ্যনৰ কাৰণে। আৰু সেইটোৰ নাম হ'ল আছাম বায়' ৰিফাইনাৰী, যিটো বেম্বোৰ পৰা কৰিব। এতিয়া আপোনালোকৰ মনত আহিব পাৰে যে তাতে যদি বেম্বোবিলাক ইউজ কৰা যায় অসমত বেম্বো কমি যাব নেকি? মই আপোনালোকক ক'লোঁ নৰ্থ ইষ্টত বেম্বোৰ পপুলেশ্যন 150 মিলিয়ন মেট্ৰিক টন আৰু তাতে যিটো বেম্বো লাগিব পাৰ ইয়েৰলি 5 লাখ মেট্ৰিক টন, 0.5% মাত্ৰ লাগিব। গতিকে বেম্বোৰ যিটো পটেঞ্চিয়েলিটি আছে, বেম্বোৰ যিটো আপোনাৰ সম্ভাৱ্যতা আছে সেইটো প্ৰচুৰ। এতিয়া কথা হ'ল মহাৰাষ্ট্ৰখন হ'ল ইণ্ডাষ্ট্ৰিয়েলি এডভান্স ষ্টেট আৰু আমাৰ অসম বা নৰ্থ ইষ্টত বেম্বোৰ পপুলেশ্যনৰ ওপৰত কৰি পেলাই আমি কেনেধৰণৰ সম্ভাৱ্য কিছুমান আমি ইণ্ডাষ্ট্ৰি কৰিব পাৰোঁ, এই ধৰণৰ জাগৰণ কিছুমান তেখেতে আনিবলৈ বিচাৰিছে। এইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা এটা আপোনালোকে লক্ষ্য কৰিছে, তেওঁ বাৰে বাৰে কৈ আছে মানৱ জাতিৰ কথা। তাৰ কথাটো হ'ল কি, এটা শব্দ আছে কাৰ্বন ছিকুৱেষ্ট্ৰিয়ান। তাৰমানে আমাৰ এই ধৰ গাড়ীখনেই চলিছে, ইণ্ডাষ্ট্ৰিটোৱেই চলিছে, আমাৰ মোবাইলৰ পৰাই গৈছে, আমাৰ কাৰ্বন যিটো প্ৰডাকশ্যন হয় সেই কাৰ্বনটোক নিউট্ৰেলাইজ কৰাৰ কাৰণে আপোনাৰ কেপাচিটিৰ আটাইতকৈ ভাল প্লেনটোৱেই হ'ল বেম্বো। সেইটো কাৰণে বেম্বোৰ আপোনাৰ বহুতো উপযোগিতা আছে। বেম্বো আমি খাব পাৰোঁ, বেম্বো পিন্ধিব পাৰোঁ। বেম্বোৰ আমাৰ আৰু এগৰাকী এণ্টাৰপ্ৰিনাৰ আহিছে নীৰা শৰ্মা, তেখেতক আজি প্ৰথমবাৰৰ কাৰণে মই পাইছোঁ। গতিকে এই ধৰণৰ বেম্বোৰ যিটো পটেঞ্চিয়েলিটি আছে, বম্বেৰ যিটো ইনফিনিট আপোনাৰ স্ক'প আছে, সেই সম্বন্ধে তেওঁলোকে এতিয়া মহাৰাষ্ট্ৰত বিভিন্ন ধৰণৰ স্কিম কৰিছে। ফৰ এক্সাম্পল তেওঁ কৈছে যে মহাৰাষ্ট্ৰত তেওঁলোকে 21,000 একৰ মাটিত গভৰ্ণমেণ্টৰ পৰা বেম্বো প্লেণ্টেশ্যন কৰিছে আৰু প্ৰতিজন ফাৰ্মাৰক 1 একৰ মাটিত তেওঁলোকে 7,44,000 টকা ছাবচিডি দিছে। আৰু সেইটো মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টে দিয়া নাই, কেন্দ্ৰীয় চৰকাৰে দিছে। গতিকে তেওঁৰ কথাটো হ'ল সেইটো আমাৰ অসমতো পাব পৰা যাব। গতিকে এতিয়া আমি গোটেইখিনি কথা বুজি আমাৰ অত্যন্ত ডাইনামিক চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিখন চৰকাৰ চলি আছে, গতিকে আমাৰো এগ্ৰিকালচাৰ মিনিষ্টাৰ আছে। গতিকে তেখেতসকলৰ লগত এই কথাখিনি ভালদৰে অৱগত কৰি কেনেদৰে বেম্বো কাল্টিভেশ্যনৰ পৰা আমি উপকৃত হ'ব পাৰোঁ, এই কথাবিলাক আমাৰ আলোচনা কৰাৰ স্থল আছে। আৰু মই ভাবোঁ অসমত আমাৰ নিবনুৱা সমস্যাৰ এটা হোৱাট আই ৱান্ট টু চে ইউ এটা ৰাস্তা, নিবনুৱা সমস্যাৰ সমাধানৰ এটা বৃহৎ উপায় হ'ল এই বেম্বো কাল্টিভেশ্যন আৰু বেম্বোৰ পৰা যিবোৰ আপোনাৰ কমাৰ্চিয়েলি ভায়েবল যিবোৰ প্ৰডাক্ট যিবোৰ হ'ব পাৰে সেইখিনি।